বাবে আজি যোগদান কাৰ্যসূচী হৈছে বিভিন্ন দল সংগঠনৰ পৰা আহি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছেহি। উদ্দেশ্য এটাই, পুনৰবাৰ অসমত তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰখন হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। আমি খুব আশাৰে বাট চাই আছোঁ আৰু সমগ্ৰ অসমেও পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন কৰাৰ কাৰণে পূৰ্ণদমে আগবাঢ়ি আছে আৰু কলিয়াবৰতো ভাৰতীয় জনতা পাৰ্টিৰ এই উন্নয়নৰ যি গংগা নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ সকলোখিনি ৰাইজে আজি আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছেহি। আপোনালোকে দেখা পাইছে আমি একেলগে এই উন্নয়নৰ গংগা বৈ আনিবৰ কাৰণে চৰকাৰ দুখনৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ উন্নয়নৰ আঁচনিসমূহ যাতে সুকলমে ৰাইজে পায় তাৰ কাৰণে একেলগে কাম কৰাৰ সংকল্পৰে আজি যোগদান কাৰ্যসূচী। নিশ্চিতভাৱে আমি প্ৰত্যেকবাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি দাবী জনাই আহিছোঁ। বিগত দুটা সময়ত আমি নাপালোঁ, তথাপিও আমি কেশৱ মহন্ত ডাঙৰীয়া অসম গণ পৰিষদৰ দলক তেখেতক আমি জিকাই পেলাই বা তেখেতক সহায় কৰি পেলাই আমি জিকোৱা হ'ল। তেখেত বৰ্তমান মন্ত্ৰী হৈ আছে আৰু বৰ্তমান আমি এইবাৰ 2026 বিধানসভা নিৰ্বাচনত পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী বিচাৰিছোঁ। ৰাজ্যিক নেতৃত্বৰ ওচৰত আমি আবেদন কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আমি আবেদন জনাইছোঁ, আমি ৰাজ্যিক সভাপতি ডাঙৰীয়াকো আবেদন জনাইছোঁ আৰু আমি আশাৰে বাট চাই আছোঁ যাতে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী কলিয়াবৰত প্ৰক্ষেপ কৰিব ৰাজ্যিক নেতৃত্বই। আমি খুবেই আশাবাদী। মিত্ৰতাৰ কথাটো আমি বাতৰি আকাৰে আমিও গম পাইছোঁ। নিশ্চিতভাৱে তাৰ কি সিদ্ধান্ত হৈছে আমি নাজানো, সেইটো কেন্দ্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বই ল'ব। যোনদিনাখনেই ঘোষণা হ'ব সেইদিনাখনে নিশ্চিত হ'ম যে কলিয়াবৰত কাক দিলে, আৰু আমি এতিয়াও আশাবাদী যাতে কলিয়াবৰত বিজেপিৰ দিব। আমি সেইটো খুবেই আশাবাদী, কাৰণ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত আমি আলোচনাও কৰিছোঁ। আমাক কাম কৰি যাবলৈ দিছে, সংগঠনটো একত্ৰিত কৰি ৰাখিব দিছে, সংগঠনটো শক্তিশালী কৰি ৰাখিব দিছে আৰু আমি সংগঠন শক্তিশালী কৰি আহিছোঁ। এইদৰে যোগদান কৰিছে, গতিকে যোনদিনাখনলৈকে ঘোষণা নহয় তেতিয়ালৈকে আমি ক'ব নোৱাৰোঁ নিদিয়ে বুলি, আৰু আমি দিব বুলি খুবেই আশাবাদী আৰু সেই আগ্ৰহেৰে সংগঠন শক্তিশালী কৰি আছোঁ। আৰু এইবাৰ কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়ক হ'ব, সেইটো আমি আপোনালোকক আজি ন দি ক'ব পাৰিম। 2026 চনৰ যি সমাগত বিধানসভা নিৰ্বাচন, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে কলিয়াবৰৰ ৰাইজেও বিচাৰা প্ৰতিনিধি, গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আছোঁ আৰু আমাৰ কাম বুথত, গতিকে আমি প্ৰত্যেক বুথত কাম কৰিছোঁ। আৰু আজি আপোনালোকে দেখা পাইছে নহয়, চাওক এতিয়ালৈকে কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আৰু সেইটো সময়ে ক'ব। আৰু যিহেতু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু যিহেতু কলিয়াবৰবাসীৰ আশা আকাংক্ষা আছে যে এবাৰ মোদীজীৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰতিনিধি বিচাৰিছে, গতিকে আমি আমাৰ কুচকাৱাজ অব্যাহত ৰাখিছোঁ। সেইখিনি চাওক আমাৰ নিজা সিদ্ধান্ত নহয়, গতিকে গোটেই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ কলিয়াবৰৰ বিভিন্ন বুদ্ধিজীৱীৰো ইয়াত যিটো নেকি সিদ্ধান্ত, সেই সিদ্ধান্ত মৰ্মে আমি আগবাঢ়িম, গতিকে সেইটো সময়েহে ক'ব।